আসসালামু আলাইকুম গাইজ মই এটা মুছলিম ধৰ্মৰ মানুহ আৰু আমাৰ অসমৰ অতি মৰমৰ জুবিন দা আমাৰ মাজৰ পৰা বা আমাৰ পৃথিৱীৰ পৰা চিৰ বিদায় লৈছে তাৰ কাৰণে মই এই ভিডিঅ'টো বনাই আছো কিয়নো আজি জুবিন দাৰ হেক চিতা জ্বলোৱা দিন আজি মই এই কাৰণে এই ভিডিঅ'টো বনাই আছো যেহেতু আমাৰ অসমৰ গৌৰৱ এটা ক'বলৈ গ'লে আমাৰ অসমৰ এটা খুনৰ এটা টুকুৰা আছিল আমাৰ অসমৰ মানুহৰ অন্তৰে লাগি থকা এটা মানে মনৰ ভাৱৰ এটা গায়ক আছিল হি আমাৰ অন্তৰত থাকি গ'ল আমাৰ মৰমৰ জুবিন দা আমাৰ পৃথিৱীত নাথাকিলেও আমাৰ অন্তৰত থাকিব আৰু সকলোৱে জুবিন দাৰ কাৰণে দোৱা কৰিব যেহেতু আমাৰ জুবিন দাৰ স্বৰ্গবাসী হ'ব পাৰে আৰু আমাৰ জুবিন দা বেহেস্ত নসিব হ'ব পাৰে যেটো আমাৰ মুছলিম ভাষা মানে মুছলিম নিয়মত কয় বেহেস্ত নসিব হ'ব তো জুবিন দাৰ কাৰণে সকলোৱে আল্লাহ ভগৱানৰ ওচৰত দোৱা কৰিব যেহেতু আমাৰ জুবিন দাই গৰীব দুখীয়া মানুহৰ ওচৰত মানে সকলো সময়ত তেওঁ সহায় কৰিছে আৰু ওচৰে পাজৰে যদি কোনোবাই যদি বিপদত পৰিছে মানে তেওঁলোকক উদ্ধাৰ কৰিছে আৰু সকলো সময়ত তেওঁ মানে দুখীয়া মানুহৰ লগত থাকিবলৈ বিচাৰিছে থাকি ইমান ভাল নাপাও মই গৰীব আৰু দুখীয়া মানুহৰ লগত থাকিহে ভাল পাওঁ তো আৰু বহুত ধৰণৰ কথা কৈছিল সেইবিলাক কথাৰো আমাৰ মনত গাঁঠিয়ে ৰল আমি জুবিন দাৰ কাৰণে দোৱা কৰোঁ আল্লাহৰ ওচৰত তো আপোনালোকে সকলোৱে দোৱা কৰিব আৰু মই এতিয়া জুবিন দাৰ কাৰণে মুনাজাতেৰে মই আল্লাহৰ ওচৰত দোৱা কৰিম মই টুপিও লৈ আহিছোঁ মই এই কাৰণে ভিডিঅ'টো লৈ আহিছোঁ আপোনালোকৰ ওচৰত যে মই এজন জুবিন দাৰ অনুৰাগী আছিলোঁ আৰু সকলোৱে আমাৰ অসমৰ অনুৰাগী আছিল অসমৰ বাহিৰত আছিল ৱৰ্ল্ডৰ ভিতৰত ক'ব পাৰোঁ আমাৰ ৱৰ্ল্ডত মানে সকলোৱে আমাৰ জুবিন দাৰ গানৰ অনুৰাগী আছিল বা জুবিন দাৰ আছিল তো আজি মই অলপ সময়ৰ কাৰণে জুবিন দাৰ কাৰণে মই হাত তুলি মুনাজাত কৰি আল্লাহৰ কাছত মানে দোৱা প্ৰাৰ্থনা কৰিম তো সকলোৱে মোৰ লগত মনে মনে দোৱাটো কৰিব মই প্ৰথমত টুপিটো মূৰত দিলোঁ আৰু আল্লাহৰ ওচৰত মই দোৱা কৰিম যে হে জুবিন দা হে আল্লাহুম্মা আমিন হে yallah 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 amin yallahumma amin ya rabbil alamin amin তো গাইস মই এজন মুছলিম ল'ৰা হিচাপে আমি জুবিন দাৰ কাৰণে দোৱা কৰিলোঁ সকলোৱে জুবিন দাৰ কাৰণে দোৱা কৰিব আমাৰ জুবিন দাই এটা কথা কৈ গৈছিল মোৰ কোনো ধৰ্ম নাই মোৰ কোনো জাতি নাই তেওঁ এইটো কাৰণে কৈছিল যে সকলো ধৰ্মৰ লগত তেওঁ মিলিজুলি থাকিব বিচাৰিছিল তেওঁ কোনো জাতিলৈ ভেদাভেদ কৰিবলৈ বিচৰা নাছিল সেই কাৰণে জুবিন দাই সকলো মানুহৰ মনত মানে আত্মাৰ লগত মিলি গৈছে সেই কাৰণে আমাৰ অসমৰ এই অনুৰাগীবিলাকে জুবিন দাক পাহৰিব পৰা নাই চিৰ জীৱনৰ কাৰণে চিৰতৰৰ কাৰণে আমাৰ জুবিন দা আমাৰ মনৰ মাজত থাকিব আৰু আমি সকলোৱে মানে এটা প্ৰতিশ্ৰুতি ল'ব লাগে আমাৰ জুবিন দাক মানে অন্তৰে ভাল পোৱাটো ৰাখিব লাগে জুবিন দাৰ স্মৃতিবিলাক ৰাখিব লাগে আৰু আমি মাজে সময়ে যিবিলাক কালচাৰ প্ৰগ্ৰামবিলাক কৰিম তাতে জুবিন দাৰ কেইবাটাও গান হ'ব লাগিব এইটো আমাৰ সকলোৰ ওচৰত মানে অনুৰোধ মানে যিকোনো প্ৰগ্ৰাম হওক যিকোনো কালচাৰ প্ৰগ্ৰাম হওক তাতে জুবিন দাৰ এটা দুটা গান থাকিব লাগিব নহ'লে আমি মানে জুবিন দাক হেৰাই পেলাম তো সকলোৱে জুবিন দাৰ কাৰণে দোৱা কৰিব মই আল্লাহৰ ওচৰত দোৱা কৰিলোঁ আপোনালোকে যিয়ে যি ধৰ্মৰ হওক নহওক কিয় আপোনালোকে সকলোৱে দোৱা কৰিব আজি জুবিন দাৰ অন্তিম দিন আছিল আজি চিতাত আগুন লগোৱা দিন আছিল আজি মুখ্যমন্ত্ৰীয়ে কিন্তু আমাৰ জুবিন দাৰ চিতাৰ আগটো লগাইছে আৰু মোক অগ্নিটো দিছে আমাৰ জুবিন দাৰ বুঢ়াই আৰু তেওঁৰ লগৰীয়া তেওঁৰ ফেমিলিৰ মানুহ তেওঁৰ দেউতা আছিল লগত আৰু বহুতে আছিল আমাৰ সকলো হাজাৰ অনুৰাগীবিলাক আজি চিতাত মানে আগুনটো দিবলৈ মানে তেওঁলোকে গৈছিল তেওঁক
মানে আশীৰ্বাদ দিবলৈ গৈছিল আমাৰ জুবিন দাক। তো আজিৰ কাৰণে ভিডিঅ' শেষ কৰিছোঁ। সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু জুবিন দাৰ কাৰণে দোৱা কৰিব। জুবিন দা চেলুট, আসসালামু আলাইকুম।